নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছো। আজি মই আসাম পুলিচৰ ইতিমধ্যে হৈ যোৱা এটা পৰীক্ষাৰ প্ৰশ্ন কাকত লৈ আহিছো। প্ৰশ্ন কাকতৰ দুটামান প্ৰশ্ন আলোচনা কৰিব আহিছো। চাওক, প্ৰথম প্ৰশ্নটো লৈ আহিছো এনেকুৱা এটা প্ৰশ্ন য'ত আমাক দিছে এটা বেগত মুদ্ৰা আছিল 112 টকা। বেগটোত 1 টকা 50 পইচা আৰু 10 পইচাৰ মুদ্ৰাৰ অনুপাত আছিল 3:8:10। তার মানে 1 টকিয়া মুদ্রা আছিল 3:8। 50 পইচার মুদ্রার মানে 1 টকা 50 পইচার 10 টকার মুদ্রার অনুপাতবোৰ দি থোৱা আছে ইয়াত। এতিয়া যেহেতু অনুপাতবোৰ দি আছে 3:8:10, গতিকে মই এনেকৈ ধৰি ল'ম। চোৱা, মই সেই উত্তৰবোৰ মানে অনুপাতটোক এনেকৈ ধৰি ল'ম যে 1 টকিয়া আছিল 3x, 50 পইচা আছিল 8x আৰু 10 পইচাৰ মুদ্ৰা আছিল 10x। এতিয়া যেহেতু 1 টকিয়া মুদ্ৰা, গতিকে 1 টকিয়া মুদ্ৰাৰ মুঠ টকা হৈ যাব 1 × 3x প্লাছ 50 পইচাৰ মুদ্ৰা 0.5 × 8x প্লাছ এই প্ৰশ্নটো হ'ল 10 পইচাৰ মুদ্ৰা 0.10 × 10x। মই লিখাত অসুবিধা হৈছে, সেইবাবে মই আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই। চাওক, এবাৰ দেখুৱাই দিওঁ। 3xটা আছিল 1 টকিয়া, গতিকে 1 পূৰণ কৰি দিয়ক। ঠিক সেইদৰে 8x আছিল 50 পইচা, গতিকে আপুনি কি কৰিব, 50 পইচা মানে কি কিমান টকা, 0.5 টকা। তাৰপিছত চাওক 10 পইচা আছিল 10টা, 10x পূৰণ 0.1 টকা, মানে আমি পইচাবোৰ টকালৈ কনভাৰ্ট কৰি লৈছোঁ। এতিয়া আমি পাই গ'লোঁ 3x, ইয়াত পাই যাম 8 × 5 = 40, গতিকে 4x পাম আৰু ইয়াত পাম অকল x, কাৰণ 10 × 0.1 কৰিলে আমি পাম 1। এতিয়া মুঠ xৰ সংখ্যা হৈ যাব 8টা x। এতিয়া 8টা x মিলি এই পইচাবোৰ মানে 1 টকিয়া 3x টাইম, মানে 1 টকিয়া 3x গুণ কৰি আমি পাই গ'লোঁ 1 টকা কিমান টকা আছিল, 1 টকিয়া কেইটকীয়া আছিল, কেইটকা আছিল সেইটো ওলাই গ'ল 3x। ঠিক সেইদৰে 50 পইচা মুদ্ৰাবোৰ একলগ কৰি আমি পাই গ'লোঁ কিমান টকা আছিল। ঠিক সেইদৰে 10 পইচা এইবিলাক একলগ কৰি পাই গ'লোঁ কিমান টকা আছিল। এতিয়া 8x মানে আমি কি হ'ব সেইটো জানিব লাগিব। 8x মানে আমাৰ মুঠ টকাটো হয়। 8x মানে আমাৰ মুঠ টকাটো হৈ গ'ল 112 টকা। যদি x উলিয়াব যাওঁ, তেতিয়া 112ক যদি 8ৰে হৰণ কৰিলোঁ কেইবাৰ যাব, 8 × 8, 8 × 4 = 32। তাৰ মানে xৰ মানটো পাই যাম আমি 14 পাম। এতিয়া xৰ মান 14 পালোঁ। আমাৰ উলিয়াবলৈ কৈছে 50 পইচাৰ মুদ্ৰা কেইটা আছিল। চাওক, xৰ মানটো আমি 14 পাই গ'লোঁ, আমাক সুধিছে 50 পইচাৰ মুদ্ৰা কেইটা আছিল। তে 50 পইচা আমি ধৰিছিলোঁ যে 8xটা আছে, গতিকে 8 × 14 কিমান হ'ব, 8 14 গুণ কিমান, 8 4 × 32ৰ 2, 8 × 8, 8 × 8, 8 × 3 = 11। তাৰ মানে 50 পইচাৰ মুদ্ৰা কেইটা আছিল, 112টা আছিল। আপোনালোকে এইদৰে ইয়াৰ উত্তৰটো ক'ব পাৰিলে হয়। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে বস্তুটো। যদি বুজি নাই পোৱা, মই পুনৰ বুজাবলৈ চেষ্টা কৰিব পাৰোঁ। আপোনালোকে কমেণ্টত জনাব যে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ বুজাত অসুবিধা হৈছে নেকি। নেক্সট প্ৰশ্নটোলৈ যাওঁ। নেক্সট প্ৰশ্নটো চাওক, কুৱেশ্যন নম্বৰ 82। ইয়াত কৈছে 675 rupees was divided among 75 students. Each boy gets
₹20 and each girl get ₹5. How many girls are there among the students? এতিয়া মুঠতে ল'ৰা ছোৱালী আছিল 75 গৰাকী। নাম্বাৰ অফ ষ্টুডেণ্টছ আছিল, টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট আছিলে 75। তাৰে ভিতৰত মই ধৰি ল'লোঁ যে বয়জ আছিল, ল'ৰা আছিল x জন, তে ছোৱালী গাৰ্লছ কিমান হ'ব? 75 মাইনাছ x হ'ব। তাৰমানে মুঠ ল'ৰা ছোৱালী আছিল 75 গৰাকী, তাৰে x গৰাকী মই ল'ৰা বুলি ধৰিলোঁ আৰু ছোৱালীৰ সংখ্যা হৈ যাব 75 মাইনাছ x। এতিয়া চাওঁ যে ল'ৰা ছোৱালীৰ যিটো সংখ্যা আৰু তেওঁলোকে পোৱা টকাৰ পৰিমাণ, ল'ৰাই পাইছিল 20 টকাকৈ x জনে, গতিকে 20x হৈ যাব, প্লাছ ছোৱালী আছিল 75 মাইনাছ x আৰু তেওঁলোকে পাইছিল প্ৰত্যেকে 5 টকাকৈ, আৰু এইখিনি মিলি আমাৰ কিমান হ'ব? টোটেল হ'বগৈ 675, মুঠ টকা হৈ যাব 675। এতিয়া এইখিনি যদি আমি কৰিবলৈ যাওঁ, ইয়াক যদি সমাধান কৰোঁ, সমাধান কৰিলে কেনেকৈ কৰিম? 20x প্লাছ 75 ইনটু 5, 75 5 গুণ কিমান হ'ব? 5 5 গুণ 25, 5 হাতত থাকিল 2, 5 7 গুণ 35, 2 37 হ'ব, আৰু ইফালে মাইনাছ 5x হ'ব। আৰু এই বাওঁফালে পোৱা ৰাশিটোৰ মান হ'ব 675। এতিয়া এই ৰাশিটো যদি আপোনালোকে ভালদৰে চায়, তেতিয়া দেখা পাব, আপোনালোকে বহীত ধুনীয়াকৈ এইখিনি বস্তু লিখি ল'ব যে 20x মাইনাছ 5x মানে আপুনি পাই যাব 15x সমান কি হ'ব চাওক। এই 375টো যেতিয়া আমি সমান চিনৰ সোঁফাললৈ পক্ষান্তৰ কৰিম, কৰাৰ লগে লগে আমাৰ উত্তৰটো কি হ'ব চাওক। 675ৰ পৰা আমি 375 বাদ দিম, 675 মাইনাছ 375 হ'ব। এতিয়া 15x মানে যদি 300 হয়, তেতিয়াহ'লে 15xৰ ঠাইত আমি xৰ মান যেতিয়া উলিয়াম, 15ৰে আমি 300 হৰণ কৰি দিলে কিবাৰ যাব? 15 দুগুণ হৈ যাব 30 আৰু এটা শূন্য, তাৰমানে xৰ মানটো আমি পাই যাম কিমান? 20। এতিয়া x মানে মই লৈছিলোঁ ল'ৰাৰ সংখ্যা, x মানে লৈছিলোঁ মই ল'ৰাৰ সংখ্যা, গতিকে আপোনালোকে ছোৱালীৰ সংখ্যা কিমান পাব? মনত পেলাব যে ল'ৰাৰ সংখ্যা মই x লওঁতে ছোৱালীৰ সংখ্যা লৈছিলোঁ 75 মাইনাছ x, গতিকে 75ৰ পৰা যদি মই 20 বাদ দি দিওঁ, তেতিয়া ল'ৰাৰ সংখ্যাৰ ঠাইত ছোৱালীৰ সংখ্যা আমি পাই যাম 55। চাওক আমাৰ উত্তৰটো হ'ব 55। যিহেতু বি অপশ্যনত দিয়া আছে, সেই উত্তৰটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। এনেধৰণৰ প্ৰশ্নসমূহ অকণমান ভাবিবলৈ সময় ল'ব, বস্তুটো অকণমান ভাবি লৈ তাৰপিছত যেতিয়া কৰিব, একেবাৰতে শুদ্ধ উত্তৰ পাই যাব। আৰু এনেধৰণৰ প্ৰশ্ন যিমানবাৰ প্ৰেক্টিছ কৰিব, সেই প্ৰত্যেকবাৰেই আপোনাৰ প্ৰয়োজনীয় সময়টো কমি কমি গৈ থাকে। অৰ্থাৎ প্ৰথমবাৰ যদি আপুনি 5 মিনিটত কৰে, পিছৰবাৰ আপুনি সেই অংকটো কৰোঁতে কমচে কম 3 মিনিট সময় ল'ব, তাৰমানে 2 মিনিট হ'লেও আপোনাৰ ৰাহি হ'ব। এই ধৰণে আপোনালোকে অংকবোৰ অভ্যাস কৰি যাওক। মই আপোনালোকক সহায় কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ যে মই আপোনালোকক সহায় কৰি যাম। আপোনালোকৰ পৰীক্ষাৰ আগলৈকে এনেধৰণৰ বিভিন্ন যিবিলাক অলপ টাফ টাইপ কুৱেশ্যন আছে, সেই কুৱেশ্যনখিনি আপোনালোকৰ লগত আলোচনা কৰিম। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আশা কৰোঁ এই ভিডিঅ'ৰ 2টা প্ৰশ্নৰ পৰা আপোনালোকে নিশ্চয় কিবা এটা শিকিছে। ধন্যবাদ।